যদি গোটেই বিজেপি ইকোসিস্টেম এক গোট হলে মোক যদি টার্গেট কৰি মোক ভাবে যে মই দল সলাই লম, মই বহি যাম, মই পিছুৱাই যাম, মই তেওঁলোকক ক'বলৈ বিচাৰো মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান, মই আগবাঢ়ি যাম। গৌৰৱ গগৈ অন একশন মোড। মুখ্যমন্ত্ৰীৰ ISI অভিযোগৰ প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈৰ। বিজেপিয়ে 2016 চনত ভাৰতত সোমাবলৈ দিছে ISI। 2015ত প্ৰধানমন্ত্ৰীয়ে পাকিস্তানত বিৰিয়ানী খোৱাৰ পাছতহে ISI আহিল। আপোনালোকে অলপ ইতিহাসলৈ যায়, আপোনালোকে দেখা পাব যে মধ্যপ্ৰদেশত মনোজ যাদৱ, ধ্ৰুৱ সাক্সেনা, মধ্যপ্ৰদেশত ISI এজেণ্ট ধৰা পৰিলে। এই ISI এজেণ্ট ক'ত আছিলে? বিজেপি দলত আছিলে, বিজেপি IT চেলত আছিলে। তো এতিয়ালৈকে ISI কংগ্ৰেছ ভিতৰত সোমাব পৰা নাই, কিন্তু ISI বিজেপিৰ ভিতৰত সোমাই গৈছে। তাৰ ওপৰত কিবা SIT হ'ল? কুছ কেছ হোৱা উসমে? कुछ हुआ? डिस्ट्रिक्ट IT सेलर ही डिस्ट्रिक्ट मोट अभियोग है, तक तो धरिले मोट अभियोग है, कोनो भित्तिहीन अभियोग, तक तो एंटी टेररिज्म स्क्वाड तक धरिसे, अरेस्ट हल और तार पिছত एकো নাই। এটা ISI কোনে স্বাগতম জনাইছিলে? আজিৰ পৰা 10 বছৰ আগৰ কথাবোৰ পাতি আছে তো মুখ্যমন্ত্ৰীয়ে, 10 বছৰ 12 বছৰ 13 বছৰ খাজি খুব ফেসবুক চাইছে। 2016 চনত ISI পঠানকোটলৈ কোনে মাতিছিলে? বিজেপি চৰকাৰে। পঠানকোটলৈ ISI সোমাবলৈ অনুমতি কোনে দিলে? 2016 চনত দেই। মোৰ যে পাকিস্তানে দেখাই আছে 15 চনত এই ফটোবোৰ দেখাই আছে। 16 চনত ISI সোমাবলৈ অনুমতি কোনে দিলে? মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী বিৰিয়ানী খাবলৈ কেতিয়া গ'ল? প্ৰধানমন্ত্ৰী বিৰিয়ানী খাবলৈ গৈছে 15 চনত। তো তেওঁ বিৰিয়ানী খাবলৈ গ'ল, তেতিয়াতো আপত্তি নাই। সেইকাৰণে চক প্ৰশ্ন উত্তৰ এইবোৰ চব তৰ্কাতৰ্কি হৈ থাকিব। এই ক্ষেত্ৰত অসমৰ জনসাধাৰণে ৰাজনীতিবিদসকলৰ পৰা বহুত আশা কৰে, আৰু আমি এই ধৰণৰ লেতেৰা ৰাজনীতি কৰাতকৈ, ভিত্তিহীন ৰাজনীতি কৰাতকৈ অসমৰ জনসাধাৰণক এটা নতুন অৰ্থনীতি, এটা নতুন সামাজিক নীতি, এটা নতুন শিক্ষা নীতি, এটা নতুন স্বাস্থ্য নীতি আমি কেনেদৰে দিব পাৰোঁ, সেয়া লৈ হৈছে আমাৰ মূল উদ্দেশ্য। সাংসদ গৌৰৱ গগৈৰ মন্তব্য, ভয় গৌৰৱ গগৈক নহয় ৰাইজক কৰক। গৌৰৱ গগৈক লৈ ভয় কৰিছে বিজেপিৰ ইকোচিষ্টেমে। মোৰ লৈ তেওঁলোকে চিন্তিত। মই অলপ যোৰহাট লোকসভা নিৰ্বাচনৰ পিছত অনুমান পাইছিলোঁ, কিন্তু ইমান যে তেওঁলোকে ভয় কৰিছে, গোটেই বিজেপি ইকোচিষ্টেম মোক লৈ ইমান ভয় কৰিছে, মই অবাক। আৰু মই তেওঁলোকক ক'বলৈ বিচাৰোঁ যে মোক ভয় কৰিব নালাগে, অসমৰ জনসাধাৰণক ভয় কৰক। দেওবাৰে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰে। তেওঁ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ নেতাসকলৰ অভিযোগৰ প্ৰত্যুত্তৰত দি কয়, অসমৰ ৰাইজে আপোনালোকৰ ব্যৱহাৰ ভাল পোৱা নাই, অসমৰ জনসাধাৰণক সন্মান কৰক। ফেচবুক টুইটাৰত সকলো কথা ৰাজহুৱা হৈছে, অসমৰ জনসাধাৰণে সকলো দেখিছে। মই সকলো কথা স্পষ্ট কৰি দিছোঁ। তেওঁলোকে যিদৰে অপপ্ৰচাৰ চলাই আছে তাৰ দ্বাৰা বিজেপিৰ দুৰ্বলতা প্ৰমাণ কৰে, তেওঁলোকৰ অস্থিৰতা প্ৰমাণ কৰে। বিজেপিৰ সাংগঠনিক সাল সলনিক লৈ মুখ্যমন্ত্ৰী চিন্তিত। ঝাৰখণ্ডৰ নিৰ্বাচনৰ পাছত তেওঁলোকৰ শক্তি কমিছে। অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যৱহাৰ ভাল পোৱা নাই, অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যক্তিত্ব ভাল পোৱা নাই, অসমৰ জনসাধাৰণ আপোনালোকৰ কামখিনি কথাখিনি ভাল পোৱা নাই। অসমৰ জনসাধাৰণক সন্মান কৰক, অসমৰ জনসাধাৰণৰ বিবেক সন্মান কৰক, বিবেক শক্তিটো সন্মান কৰক। আজি যি ফেচবুক টুইটাৰ লৈ তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি অভিযোগ দাঙি ধৰিছে, সেই গোটেই ফেচবুক টুইটাৰ আজি ৰাজহুৱা, একোতো লুকাই ৰখা নাই, চব গোপন, এটাও কথা গোপন হয়, চব ৰাজহুৱা কথাখিনি আছে। এই একে ফেচবুক টুইটাৰ অসমৰ জনসাধাৰণেও চাব পাৰে। মই অসমৰ জনসাধাৰণক আজি নিজৰ ফেচবুক যোগেদি গোটেইখিনি কথা মই স্পষ্ট কৰি দিছোঁৱে। তো এই ক্ষেত্ৰত
যি ধৰণৰ তেওঁলোকৰ যি অপপ্ৰচাৰ চলাই আছে সেইটো তেওঁলোকৰ বৰ্তমান বিজেপি চৰকাৰৰ দুৰ্বলতা প্ৰমাণ কৰে তেওঁলোকৰ মনৰ ভিতৰত অস্থিৰতাটো প্ৰমাণ কৰে হ'ব পাৰে ক'ৰবাত তেওঁলোকৰ ভিতৰত যে সাংগঠনিক সাল সলনি হৈ আছে সেয়া লৈ মুখ্যমন্ত্ৰী চিন্তিত তেওঁলোকৰ বিজেপি দলৰ ভিতৰত যিমান তেওঁলোকৰ আগতে দখল আছিল আজি তাৰিখত সেই দখলটো সমান সহকাৰে নাই বিশেষকৈ ঝাৰখণ্ডৰ নিৰ্বাচনৰ পিছত সেইকাৰণে দেখিলে আপোনালোকে যে ঝাৰখণ্ডৰ পিছত দিল্লীটো তেওঁলোকক বেছি ব্যৱহাৰ কৰা নাছিল কিন্তু গৌৰৱ গগৈৰ পিছে পিছে 24 ঘণ্টাই মুখ্যমন্ত্ৰীৰ চকু কিয় তাৰো কাৰণ ব্যাখ্যা কৰিলে গৌৰৱ গগৈয়ে কয় অবৈধ কয়লা খনন বন্ধ হোৱাত বিজেপি দলৰ হাজাৰ হাজাৰ কোটি টকা লোকচান হৈছে কয়লা সিন্ডিকেটৰ পইচা দলে নোপোৱাত মুখ্যমন্ত্ৰীৰ মনত আঘাত লাগিছে বিজেপি চৰকাৰৰ হাতত মাত্ৰ 12 মাহ সময় আছে 12 মাহ মুখ্যমন্ত্ৰীৰ গাদী আছে তাৰ পিছত অসমৰ জনসাধাৰণে তেওঁলোকক আঁতৰাই দিব এতিয়া সেই ভয়টো কাৰোবাৰ ওপৰত এৰিব লাগিব গতিকে এতিয়া বিজেপিৰ গোটেই ইকোসিস্টেমটো মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে ভাবিছে যে এই ধৰণৰ অপপ্ৰচাৰ লৈ আমি বহি যাম দল সলনি কৰিম কিন্তু এইবোৰ নহব মই প্ৰয়াত তৰুণ গগৈৰ সন্তান আমি ভয় নকৰো সন্মুখৰ পৰা যুঁজি যাম আমি অসমৰ জনসাধাৰণৰ হৈ মাত মাতি যাম অসমৰ ৰাজ্যৰ ওপৰত মোৰ আস্থা আৰু বিশ্বাস আছে অস্থিৰ হোৱা কাৰণ আৰু এটা আছে যে যেতিয়াৰ পৰা তেওঁ বিচৰা নাছিলে কিন্তু যেতিয়াৰ পৰা অবৈধ কয়লা খনন অলপ তেওঁলোকে স্থগিত কৰিবলৈ হ'ল বহুত কোটি কোটি টকা তেওঁৰ দলৰ ক্ষতি হৈছে লোকচান হৈছে হাজাৰ হাজাৰ কোটি টকা আৰু যিমান অংকৰ আছে মই সেইটোও জানে এই তথ্যবোৰ মোৰ আছে যে মুখ্যমন্ত্ৰী আজি তেওঁৰ ওপৰত কিমান আঘাত পৰিছে যে তেওঁ সেই কয়লা সিন্ডিকেটৰ সেই যে পইচা যে আগতে দলে পাই আছিলে এই পইচাটো এতিয়া নোপোৱা হ'ল সেয়ালৈ তেওঁ সংকিত হৈ আছে লগতে এইখন চৰকাৰ ওচৰত মাত্ৰ 12 মাহে আছে 12 মাহলৈকে তেওঁলোকৰ মুখ্যমন্ত্ৰী গাদীৰ ওপৰত বহিব পাৰিব তাৰ পিছত অসমৰ জনসাধাৰণ তেওঁলোকে আঁতৰাই দিব এতিয়া সেই ভয় এই যে নিজৰ মাজত এই নিজৰ ভিতৰৰ যে ভয় এই ভয় লৈ কি কৰিব এই ভয়টো কাবাৰ ওপৰতো মানে এৰিব লাগিব নিজৰ চিন্তাটো কাবাৰ বেলেগৰ মূৰৰ ওপৰত ফাটিব লাগিব তো সেইকাৰণে এটা গোটেই বিজেপি ইকোসিস্টেম মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে ভাবিছে যে এই ধৰণৰ অপপ্ৰচাৰ লৈ আমি বহি যাম পিছুৱাই যাম দল সলনি কৰিম কিন্তু এই উৎসৱ নহ'ব মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান আমি বিজেপি গোটেই ইকোসিস্টেম আৰএছএছৰ পৰা আমি ভয় নকৰোঁ আমি সন্মুখৰ পৰা যুঁজি যাম স্পষ্টবাদী হৈ আমি যুঁজি যাম আৰু আমি অসমৰ জনসাধাৰণ হৈ আমি মাত মাতি যাম আমাৰ মাটি কেলেংকাৰী কথাই হওক খোৱা পানী কথাই কওক আমাৰ নিবনুৱা সমস্যাৰ কথাই কওক আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাই হওক আমি অসমৰ জনসাধাৰণৰ হৈ আমি মাত মাতি যামগৈ আৰু অসমৰ জনসাধাৰণক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই সময়ত আমাক যথেষ্ট সমৰ্থন আশীৰ্বাদ প্ৰদান কৰিছে অসমৰ জনসাধাৰণৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে যিদৰে ঝাৰখণ্ডত গৈ মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও ঝাৰখণ্ডৰ ৰাইজে তেওঁ অপপ্ৰচাৰৰ ওপৰত বিশ্বাস নকৰিলে একে অৱস্থা অসমৰ ভিতৰত হ'বলৈ গৈছে তেওঁ আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ জনসাধাৰণ তেওঁ কথাখিনি গ্ৰহণ কৰা নাই আৰু তেওঁলোকৰ আশীৰ্বাদ আজি আমাৰ লগত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা অভিযোগে গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি মুখ্যমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভত মুখ খুলিলে সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় মই টাইগাৰ জিন্দা হে চিনেমাখন চাইছো তেওঁ কি ধৰণৰ চিনেমা চাইছে মই নাজানো তাইৰ লগত বিয়া কৰি মই তাইক ফসাই দিছো মইতো কলো মই টাইগাৰ জিন্দা হে চিনেমা চাইছো হা তেওঁ কি ধৰণৰ চিনেমা চাইছে মই নাজানো মই সেই চিনেমা চাইছো সেইকাৰণে মই ধেমালিত কলো যে তাই যদি সঁচাকৈ তেতিয়া মই তেওঁক টাইপত দিছোঁ তাইৰ লগত বিয়া কৰি মই তাইক টাইপত ফচাই দিছোঁ মইতো সেই টাইগাৰ জিন্দা সেই চিনেমা চাই মই কৈছোঁ সেই হিচাপে তেওঁক মই অলপ প্ৰশংসাও কৰিলোঁ তেওঁ অলপ মোক বেয়া পাইছে যে কিয় মই ৰাজনীতিৰ পৰা আঁতৰত থাকোঁ তোমাৰ এইবোৰ চাবৰ কাৰণে মই সোমাই গৈছোঁ মই তেওঁক ভাল পোৱাৰ কাৰণে মই কৈছোঁ যে চোৱা তোমাৰ টাইগাৰ জিন্দা হে সেই নামটো লৈ মই তোমাক কটৰিনা কেফ মই সাজি দিছোঁ
আৰু তাই মোক কৈছে আচ্ছা মই কটৰিনাকে মানে তুমি সলমান খান নেকি হা তে সেইকাৰণে মইতো টাইগাৰ জিন্দাহে চাইছোঁ তেওঁ কি চিনেমা চাই ক'ৰ পৰা এইবোৰ চব ওলাইছে তেওঁহে জানে অসমৰ সকলো সমস্যা একাষৰীয়া কৰি কেৱল গৌৰৱ গগৈৰ পত্নীৰ পাছত লাগিছে হিমন্ত বিশ্ব শৰ্মাই পিছে গৌৰৱ গগৈও কম নহয় অৱশেষত সুৰ সলনি কৰি গৌৰৱ গগৈৰ প্ৰতিহে সহানুভূতিশীল হ'ব লগা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰিপৰ্ট নৰ্থ ইষ্ট নাও